গুড ইভিনিং ফ্ৰেণ্ড, কি খবৰ? মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতি বাজিছে 8:10। মই কাপোৰ কানিবিলাক যিহেতু ধুইছিলোঁ, কালি ৰাতিপুৱা সময় নহ'ব, যিহেতু আলহীও আহিব। মই আজিয়ে ৰাতিয়ে এইবিলাক মানে চাফ চিকুণ কৰি থওঁ বুলি লৈছোঁ, কাৰণ বেটীৰ পৰা যিহেতু মই আজিকালি একো কাম কৰিব নোৱাৰোঁ টাইমমতে। মানে তাই আমনি নকৰিলেও মোৰ পাছে পাছে ইটো সিটো কৰি থাকোঁতেই মোৰ কাম কৰোঁতেই ধৰক আপোনাৰ 12টা, কেতিয়াবা 11টাও বাজি যায়। মানে খোৱা বোৱা কোনো টাইম টেবুল নোহোৱা হৈছে বেটীৰ লগত। তাৰপৰা এইফালে এতিয়া মই এনেকৈ চোফাখিনিত কাপোৰ এনেকৈ পাৰি লওঁ, আৰু পাৰি লওঁতে আইতা ওলালেহি। দেউতাও আইতাহঁতৰ ঘৰত বহি আছিলে। আইতা সদায় এপাক আহেই যিহেতু আমাৰ ঘৰত। এতিয়া মাহঁতো নাই, যিহেতু চেন্নাইত আছেগৈ। অকলে আমনি লাগে, আমি যিহেতু এনেকৈ সদায় লগত থকা, সৰহকৈ মানুহ থাকি ভাল পাওঁ, মানে জইণ্ট ফেমিলিত থকা ন। সেইটো কাৰণে মানে ঘৰত মানুহ নহ'লে নিহাহাৰ লাগে। তাকে আইতা মানে মাহঁত থাকিলেও আহে, অকল আজি বুলিয়ে নহয়। তাৰপৰা সেই তেনেকৈ পাৰি লওঁ বুলি কৈছোঁ। পাৰি মেলি তেনেকৈ এতিয়া অলপ দেৰি আইতাৰ লগত কথা চথা পাতি মেলি আৰু ভাত পানী খাই বৈ মেলি সোনকালে শুই যাম। আৰু যিহেতু কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব, আৰু মানে এতিয়া কি হ'ল, সোনকালে শুই যাওঁ। দেউতাও ৰাতিপুৱা ডিউটি থাকে। দেউতাক ৰুটি বনাই মেলি দিব লাগে, খুৱাই বোৱাই মেলি পঠিয়াব লাগে। সেইটো কাৰণে সোনকালে উঠিবই লাগে। আনকালে উঠোঁতে মানে যেনেকৈ হ'লেও 7:30মান বাজে, আৰু বেটীক স্কুল পঠিয়াও মই শুই থকা হয়। কিন্তু এতিয়া মা নাই কাৰণে মই সোনকালে উঠিব লগা হৈছে। আৰু এফালে বেটীয়ে আহি মোক ফোনটো খুজি আছেহি, আৰু দেউতাও আহিলে। আৰু কিমানখিনি দেখুৱাব পাৰোঁ কাইলৈ ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব। আৰু মোৰ চেনেলটোত যিসকল নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। আৰু যিসকলে কৰিলে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো আজি যিহেতু ৰাতিয়ে ষ্টাৰ্ট কৰিছোঁ, নহ'লে নোৱাৰোৱে মানে ভিডিঅ' এটা ষ্টাৰ্ট কৰিবলৈ, বহুত টাইম লাগি যায়। গুড মৰ্ণিং। আৰু এয়া দেখিছেনে, বেটীয়ে একেবাৰে সদায় বাইকক পঢ়া দেখি তাইও পঢ়িব বিচাৰে এনেদৰে। ৰাতিপুৱাই কাম বন কৰি আজৰি হৈ মেলি এতিয়া মই খোৱা যোগাৰ কৰোঁগৈ। আৰু আজি মেখেলা চাদৰ পিন্ধি লৈছোঁ দেই। এনেকৈ ঘৰত মানে মেখেলা চাদৰ পিন্ধা নহয়, নাইটিয়ে পিন্ধি থকা হয়। আজি মানে কি হ'ল, লখিমপুৰৰ পৰা খুৰাহঁত আহিব। এতিয়া গৈ সোমাইছেগৈ বৰুৱা তিনিআলিত, আৰু কেতিয়া আহে কোনো ঠিকান নাই। সেইটো কাৰণে মেখেলা চাদৰটো পিন্ধি লওঁ, কাৰণ খুৰাহঁতি গাঁৱৰ পৰা আহিছে। বেয়া লাগে এনেকৈ নাইটি পিন্ধি হেৰি কৰিবলৈ। এনেকৈ আৰু দিনটো কি হয় দেখুৱাম দেই, আৰু ভিডিঅ'টো চাব মোৰ। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব দেই। আৰু যিসকল নতুন আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে আগতে কৰি থৈছে তেখেতলোকক অশেষ ধন্যবাদ। বলক তেন্তে আগৰ পৰা হাই কোৱা, হাই কোৱা, গুড মৰ্ণিং কোৱাচোন। এই মাতবোৰ বৰকৈ ফুটা নাই। হাই বাই, বা, পাপা, মা, আইতা, 1 2 খিনি কয়, 2 2 পিছত 3 1। এতিয়া আহিলোঁ এফালে মই ৰুটি বনাবলৈ, যিহেতু ৰাতিপুৱা একো খোৱা মানে নাছিলোঁ। শুই উঠি গা চা ধুই মেলি আজৰি হৈ আহি সদায় কিবা নহয় কিবা এটা নাখালে বুলিলে ভাল নালাগে। সেই ৰুটিয়ে বনালোঁ। ৰুটি চাহ তেনেকৈ খাই লৈ মেলি আৰু কি কৰোঁ, আকৌ ইটো সিটো কৰি তেনেকৈ ভাত বনাবলৈ হয়। আৰু দিনটো ইটো সিটো কৰি থাকোঁতে আমাৰ গুচি যায়, নহয় জানো? মাইকী মানুহৰ এইবিলাকে কাম। আৰু ৰাতিপুৱা শুওঁতে নিজৰ খাব মন নগ'লেও কি কয়, বাকীখিনিকতো দিবই লাগে, তেনেকুৱা ধৰণৰ হয়। আৰু আজি ৰাতিপুৱাৰ পৰা ইমান বৰষুণ, ৰাতিপুৱাৰ পৰা বুলি নহয়, ৰাতিয়ে পৰা একদম একেবাৰে কিবা বৰষুণ দিলেও আমনি লাগে, ৰ'দ দিলেও আমনি লাগে, কি ক'ম আৰু মানে। বেটীৰ লগতো কথা পাতি আছোঁ। বেটীৰ ছাইডতে আহি বহি আছে। সি বেটী কি হয়, সৰু বেটী আমাৰ এনি অকল মাক দেউতাকৰ লগতেই বহি থাকিব। আমি য'ত থাকোঁ সেই তাই তাতেই যাব, তেনেকুৱা ধৰণৰ আমাৰ এই সৰু বেটী। আমাৰ সৰু বেটী তেনেকুৱা ধৰণৰ এনি বেটী। মোৰ এতিয়া ৰুটি বনাই হৈ গ'ল। এয়া ৰুটি, কুন্দুলি ভাজি, এফালে ৰুটি কুন্দুলি ভাজি চবৰ কাৰণে এনেকৈ সজাই থৈছোঁ। এয়া গাখীৰ চাহৰ লগত খাই লওঁ দেই, তাৰপিছত লগ পাই আছোঁ আকৌ। এতিয়া খাই বৈ মেলি আজৰি হৈ এইফালে বেটীক খুৱাই দিলোঁ এইজনী, আৰু মিষ্টাৰো গ'ল দেউতাক থ'বলৈ কমলাবাৰীত। এতিয়া বাচন চাচন ধুই বৈ মেলি আজৰি হৈ লওঁ। তাৰপিছত আৰু কি কৰিব পাৰোঁ, আৰু ভাত পানী বনাব লাগিব। বেটী শুই থাকোঁতে যিহেতু তাই আমনি কৰে, নহ'লে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে।
এইফালে মই যোগাৰ কৰি দিছোঁ বিলাহী, পিঁয়াজ, নহৰু এনেকৈ। তাৰপৰা এইফালে মচুৰ দালি মিষ্টাৰে বনাব কণী দম। তাৰপৰা খাই দেখুৱাব নহ'লে আৰু এইফালে খুৰীহঁত পালেহি 3:30মান বজাত আহি যিহেতু কমলাবাৰীত ভাত খাই আহিছে, আমাৰ ঘৰত সেই চাহ খায়ে যাম বুলি কৈছে। তাৰপৰা এইফালে বেটীক লৈ গৈছোঁ আৰু বেটীয়ে আজিকালি বেটী মানে আমনি নাই, মানে যোনে মাতিলেও তাই যায়। আগতে কি হৈছিলে মাকৰ কোচৰ পৰাই মানে তাই নেনামে। আৰু এয়া হৈছে আমাৰ লখিমপুৰৰ খুৰী, আৰু সেইফালে সোমাই অহাজন খুৰা হৈছিলে আমাৰ দেউতাৰ ভায়েক আৰু বোৱাৰীক। এইফালে বেটী যিহেতু শুইছিলে মই উঠাই আনিলোঁ তাইক। আজিৰ দিনটো মোৰতো হোৱা নহ'লেই, তেনেকৈ গ'ল বাৰু। এইফালে কথা পাতিছে এতিয়া তাই ককাক আইতাকহঁতৰ লগত বহি। ককাকৰ ওচৰতে বহি ল'লে আৰু লগতেই যায় বোলে তাই। আৰু খুৰীহঁতি বেছি দেৰি নকৰোঁ কৈছে, আৰু দুঘৰমানত সোমাবলৈ আছে যিহেতু ঘূৰিও যাব লাগিব লখিমপুৰলৈ। ইয়াতে দেখোন 4টা বাজিবলৈ হ'ল। এতিয়া মই আইতাহঁতৰ ঘৰত গৈছে খুৰীহঁতি। মই এতিয়া এইবিলাক ঘৰ চৰ চফা কৰি লৈছোঁ। আলহী গ'ল যিহেতু, বেটীও গুচি গ'লগৈ খুৰাহঁতৰ লগতে। দেউতাৰ লগত আহি দিব। এতিয়া লগৰ এজনী আহিব, তাইও। আজি দিনটো এনেদৰে পাৰ কৰিছোঁ আৰু দেই। অকণমানো শুব নাপালোৱে। এতিয়া আকৌ বাচন চাচন ধুই ঘৰ চৰ চফা কৰি আকৌ লগৰজনী আহিব, তাইৰ লগত অকণমান দেৰি কথা চথা পাতিব লাগিব।